গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 19 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 3 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজিৰ দিনটো তিথি হৈছে কৃষ্ণ অষ্টমী আৰু নক্ষত্ৰ হৈছে অনুৰাধা আৰু যোগ হৈছে হৰ্ষণ যোগ আৰু কৰণ হৈছে বালৱ কৰণ। আৰু আজিৰ দিনটো ৰাশি হৈছে জন্ম ৰাশি হৈছে বৃশ্চিক। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:48 আৰু 5:52 আপোনাৰ সূৰ্যাস্ত হ'ব। অৰ্থাৎ আজিৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে খ্যাত। এতিয়া বন্ধুসকল, আপোনালোকলৈ এটা অনুৰোধ, যদি আজি এই ভিডিঅ'টো অকণমানো আপোনাৰ ভাল লাগে বা উপকৃত কৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। নিজৰ বেমাৰৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক। এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হ'ব, কাৰণ ইয়াৰ বিষয়ে আপুনি যিমান চিন্তা কৰে সিমানেই আপুনি দুখ পাব। আপুনি আজি স্বাস্থ্য সম্বন্ধীয় যিবোৰ সমস্যা, সেইবোৰ সমস্যা যাতে আজি অনবৰতে ভাবি নাথাকে। যদি আপুনি সেই সমস্যাবোৰ অনবৰতে ভাবি থাকে, তেতিয়া আপোনাৰ মনত হতাশা বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ আৰু বেমাৰ বৃদ্ধি হোৱাৰহে আশা থাকিব। সেইবাবে আপুনি আজি স্বাস্থ্য সম্বন্ধীয় বিষয়বোৰ যাতে অনবৰতে ভাবি নাথাকি আন কিছুমান যেনিবা মনোৰঞ্জনমূলক বিষয়বোৰৰ ওপৰত আপুনি মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মন শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু মানুহে ধাৰ্মিক কাম কাজৰ লগতে ধাৰ্মিক অনুষ্ঠান প্ৰতিষ্ঠান আদি যোগ কৰিলে আমাৰ মানসিকভাৱে মনবোৰ পৰিপূৰ্ণ হৈ উঠে। সেয়েহে আপোনাৰ যি ধন, সেই ধনবোৰ কিছু অংশ আজি ধাৰ্মিক কাম কাজত লগালে আপুনি আজি মানসিকভাৱে খুব শান্তি পাব। বন্ধু সন্ধিয়াৰ সময়ত এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আজি আকস্মিক আপোনাৰ বন্ধুৱে আপোনাৰ কিছুমান পৰিকল্পনা, কাম কাজৰ কিছুমান পৰিকল্পনা আপোনালোকৰ আগত পৰিচয় কৰি দি অৰ্থাৎ দাঙি ধৰি আপোনাৰ মন আজি জয় কৰি তুলিব। আপুনি আজি দিনাখন কেতিয়াও পাহৰি নাযাব, যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকি সময় নষ্ট নকৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল বুলি পৰিগণিত হৈছে যদিও আন কিছুমান অকণমান সতৰ্কতা সময়ৰ লগত অলপ মিলাই চলিব লাগিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দ কামো কৰাত সফল হ'ব। আজি আপুনি দীৰ্ঘদিন কিছু কাম কাজৰ যি অশান্তিৰ মাজত আজি আপুনি কিছু সকাহ পাব আৰু নিজৰ বাবে আজি অন্য দিনৰ তুলনাত আজি সময় পাব, যাৰ বাবে আপুনি আৰু নিজৰ পচন্দ কিছুমান কাম কাজ কৰাৰ বাবে কাম কাজ সুবিধা পাব আৰু সেই কাম কাজবোৰ আপোনাৰ আজি সফলতা হোৱাটো আজি নিশ্চিত। বন্ধুসকল, আপুনি নিজৰ জীৱনৰ সংগ্ৰামীৰ লগতে কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। আজি জীৱনত কিছুমান কাম কাজ কৰিব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি খুবেই ভাল বুলি পৰিগণিত হৈছে। জীৱনৰ সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। অৰ্থাৎ আপোনাৰ যি সৰল মনোভাৱে আপোনাৰ আজি খুব সুখী কৰি তুলিব। অৰ্থাৎ জীৱনৰ সহজ সৰলভাৱে জীয়াই থকাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হৈছে। আপোনাকো আপোনাৰ ব্যৱহাৰ সৰলতা অনাটো দৰকাৰ হ'ব। আপোনাৰ আজিৰ দিনটো প্ৰতিকাৰ ক'লা বগা তিল আটাৰ লগত মিহলি কৰি তাৰ সৰু সৰু বল বনাই মাছক খোৱালে স্বাস্থ্যৰ ভাল প্ৰভাৱ পৰিব। বন্ধুসকল, আজি আপোনাৰ এনেকুৱা কাম কৰক, যাৰ ফলত আপোনাৰ মানসিকভাৱে আপুনি অতি শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰাৰ পৰা অকণমান সাৱধানে হৈ থাকক। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছুমান গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে আপোনাৰ। অৰ্থাৎ খোৱা লোৱাৰ দিশৰ পৰা আজি আপোনাৰ সেইবোৰ আহাৰ গ্ৰহণৰ পৰা অকণমান আজি গুৰুত্ব দিব।
পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ কোনোবা জনৰ আজি হঠাৎ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যাৰ ফলত তেখেতক চিকিৎসা কৰিবলৈ আপোনাৰ অৰ্থৰ কিছু অভাৱ দেখা যাব। কিন্তু আপুনি আজি এইবোৰ অৰ্থৰ কথা চিন্তা নকৰি যে তেখেতৰ কেনেকৈ সুস্বাস্থ্য অতি সোনকালে ঘূৰাই আনিব পাৰে তাৰহে আপুনি চিন্তা কৰক। সন্তানৰ পঢ়াৰ কথা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই সময়ত যি সমস্যা আপুনি সন্মুখীন হ'ব লাগিব সেইটো ক্ষণিক সমস্যাই মাথো। সময়ৰ লগত এই সমস্যা নিজে শেষ হৈ যাব। আজি আপোনাৰ নিজৰ সন্তানৰ পঢ়া পাতিৰ ক্ষেত্ৰত কিছু আপোনাৰ মনত হতাশ হ'ব পাৰে, কিন্তু আপুনি ইমান হতাশ হোৱাৰ প্ৰয়োজন নাই যে সময়ৰ সোঁতত এই সকলোবোৰ যি সমস্যা সেইবোৰ অতি সোনকালে সমাধান হোৱাৰ সম্ভাৱনাই আছে আপোনাৰ। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ফালৰ পৰা আজি খুব ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। অচিনাকি লোকৰ লগত কথা পতাটো ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। অৰ্থাৎ আপুনি আজি আকস্মিকভাৱে কিছুমান অচিনাকি ব্যক্তি লগ পাব পাৰে, যিসকল ব্যক্তিৰ লগত আপুনি অযথা কথা কৈ যেন আপুনি আজি সময় অপচয় কৰিব তাৰ আজি সম্ভাৱনা আছে। কিন্তু আপুনি ইয়াৰ বাবে সতৰ্কতা হৈ থাকক যে অচিনাকি মানুহক যে লগাতকৈ বেছি সময় কথা নকয়, অৰ্থাৎ সময় খৰচ নকৰে যেন আপুনি। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। অৰ্থাৎ আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ ঘূৰি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব। আপোনাৰ যি সহায়কাৰী মনোভাৱ, এই সহায়কাৰী মনোভাৱৰ বাবে আপুনি অন্য ব্যক্তিক সহায় কৰি আজি খুব আপুনি মানসিকভাৱে আজি শান্তি লাভ কৰিব। আজিৰ দিনটো প্ৰতিকাৰ ক'লা ৰঙৰ ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব আপোনাৰ। আজি এনেকুৱা ধাৰ্মিক কাম কৰক যে শিৱলিংগত আপুনি ধুনীয়াকৈ ফুল দান কৰক, আৰু লগতে আপুনি মানসিকভাৱে শান্তিৰ লগতে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘদিনীয়া অটুট থাকিব বন্ধুসকল। এতিয়া আহিছোঁ মিথুন ৰাশি। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্পৰ্কীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মী আগমন হ'ব। অৰ্থাৎ আপুনি আজি যিবোৰ ভাল গুণ বা বস্তু এইবোৰ গ্ৰহণ কৰিবলৈ আপুনি আজি মগজুৱে আজি আপোনাৰ সকলো সময়তে এক্টিভ হৈ থাকিব আপোনাৰ। আৰু লগতে আজি অৰ্থ সম্বন্ধীয় টকা পইচা কোৰ্টত চলি থকা কেছসমূহ আজি আপুনি অতি সফলতাৰে জয়লাভ কৰিবলৈ আজি পূৰ্ণ সম্ভাৱনা আছে। আত্মীয় আৰু বন্ধুৰ পৰা আজি উপহাৰ হিচাপে লাভ কৰিব পাৰে। আজি আপুনি বন্ধুবৰ্গৰ পৰা আপোনাৰ এটা ভাল মুহূৰ্তৰ বাবে আপুনি কিছুমান সিহঁতৰ পৰা উপহাৰ হিচাপে পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ-সজ্জা ব্যৱহাৰৰ এক নতুনত্ব আনক। আজি আপুনি প্ৰিয়জনৰ লগত বাহিৰত যাত্ৰা কৰিব পাৰে, এই যাত্ৰা আপোনাৰ বাবে শুভ হ'ব। লগতে আপুনি যি সাজপাৰ সেইবোৰ সাজপাৰৰ ক্ষেত্ৰত আপুনি আজি বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন আছে, যাতে এক নতুনত্ব আনিবলৈ আপুনি চেষ্টা কৰক। সাজপাৰৰ লগতে এক নতুনত্ব আনিবলৈ আপুনি আজি ধুনীয়াকৈ চেষ্টা কৰক, যাৰ ফলত আপোনাৰ যাত্ৰা খুব সুন্দৰ হৈ উঠিব। অন্য পৰামৰ্শটো মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। আজি আপুনি কৰা কিছুমান ভুলৰ বাবে আপুনি অন্য কিছু পৰামৰ্শ লোৱাৰ প্ৰয়োজন হৈ পৰিব, কিন্তু সেই পৰামৰ্শ আপুনি খুব গুৰুত্ব সহকাৰে শুনিব লাগিব। যিটো পৰামৰ্শ আপুনি যদি গুৰুত্ব সহকাৰে শুনে আজিৰ দিনটোত, আপুনি সেই পৰামৰ্শটো ভৱিষ্যতে আপোনাৰ লাভ প্ৰদান কৰিব, লাভান্বিত হ'ব সেই পৰামৰ্শৰ পৰা আপুনি। সেয়েহে আপুনি পৰামৰ্শবোৰ আজি অমনোযোগিতা নকৰে যেন। আপোনাৰ কোনোবা পুৰণি বন্ধু আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱনৰ লগৰীয়াৰ লগত বহুতো ধুনীয়া স্মৃতি লৈ আহিব।
আজি আকস্মিক কিছুমান ব্যক্তিয়ে আগমনে আপোনালোকৰ লগত অৰ্থাৎ পুৰণা বন্ধুৱে আপোনাক লগ পোৱাই এক ধুনীয়া স্মৃতিময় দিন হিচাপে আজি গঢ়ি তোলাৰ বহুখিনিয়ে সম্ভাৱনা আছে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিন ভাগৰি শেষ হৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ আজি দৈনন্দিন কৰ্মব্যস্ততাৰ মাজত যিহেতু আপুনি আজি শৰীৰত ক্লান্ত অনুভৱ কৰিব, কিন্তু যেতিয়া ঘৰ অহাৰ লগে লগে আপোনাৰ জীৱন সংগিনীয়ে আপোনাৰ বাবে এক ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰি বা কিছুমান নতুন খাদ্যভাস তৈয়াৰ কৰাৰ ফলত সেই খাদ্য গ্ৰহণ কৰাৰ ফলত আপোনাৰ যি ভাগৰ সেই ভাগৰ আজি তৎক্ষণাৎ নাইকিয়া হ'ব, অৰ্থাৎ আপোনাৰ শৰীৰো ভাল থাকিব। এতিয়া আহিছোঁ আজিৰ দিনটো প্ৰতিকাৰ। তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। লগতে আপুনি এনেকুৱা যদি ধাৰ্মিকমূলক কাম কৰে তেতিয়া আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব পাৰে। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপুনি স্বাস্থ্য সম্বন্ধীয় অৰ্থাৎ আপুনি নিজৰ স্বাস্থ্য সম্বন্ধীয় যিবোৰ সমস্যা হৈছে আপোনাৰ সেই যিহেতু আপোনাৰ ৰক্তচাপ ৰোগীসকল, লগতে আপুনি এনেবোৰ ৰোগী যাতে আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ বা খোৱা লোৱা কি খাব লাগে সেইবোৰ আপুনি আজি নিয়ন্ত্ৰণ ৰাখক আৰু সেইবোৰৰ ওপৰত বিশেষ ধ্যান দিয়ক নিজৰ স্বাস্থ্যৰ ওপৰত, যাতে আপোনাৰ যি অসুখী স্বাস্থ্য এই অসুখী স্বাস্থ্য যাতে আপোনাৰ অতি সোনকালে সুস্থ শৰীৰলৈ ৰূপান্তৰ হৈ উঠে। সেইবাবে আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খুব ধ্যান দিবলগীয়া খোৱা লোৱা, লগতে আপুনি কলেষ্ট্ৰল নিয়ন্ত্ৰণ ৰখাত আজি চেষ্টা কৰিব। আৰু যিটো আপুনি স্বাস্থ্য সম্বন্ধীয় নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰে আজি লাভদায়ক বুলি খুব প্ৰমাণিত হৈছে। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুতো খৰচ হ'ব পাৰে। আজি পৰিয়ালৰ কিছুমান ব্যক্তিৰ স্বাস্থ্য হঠাৎ অৱনতিয়ে অৰ্থাৎ মা দেউতাৰ স্বাস্থ্যৰ অৱনতিয়ে আপোনাৰ যি আৰ্থিক দিশটো অলপ দুৰ্বল কৰি তোলাব, অৰ্থাৎ খৰচ বাঢ়িব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনাৰ মাজলৈ সম্বন্ধটো ভালে থাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহ নিয়ন্ত্ৰণ কৰা স্বভাৱটো এৰাৰ এয়াই ভাল সময় আপোনাৰ। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যি সৰু সমস্যাসমূহৰ সদস্যৰ নিয়ন্ত্ৰণ কৰা স্বভাৱটো আপোনাৰ আজি এটা ভাল সময় বুলি প্ৰতিগণিত হৈছে। জীৱনৰ খোলা বোমাত সিহঁতৰ খোজ মিলাই সহযোগ কৰক আপুনি। অৰ্থাৎ পৰিয়ালৰ লগত আপুনি সময় দি সিহঁতৰ সমস্যা কেনেদৰে সমাধান কৰিব পাৰে সেইবোৰ আপুনি গুৰুত্ব সহকাৰে লওক। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দকাৰক হৈ উঠিব। আপুনি সিহঁতৰ লগত লগ দিয়াৰ বাবে সিহঁতে আপোনাক লৈ গৌৰৱ অনুভৱ কৰিব। আজি আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয় বেছি ইফাল সিফালে কথা কৈ নকৰিব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামে কৰিবৰ বাবে আপুনি পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব আজি। অৰ্থাৎ আপুনি নতুন কিছুমান আজি কামৰ সন্ধান লাভ কৰিব আৰু যিটো কামৰ আপুনি সন্ধান লাভ কৰি যি কামতে আপুনি হাত দিয়ে আপুনি তাতে আপোনাৰ সফলতা আজি নিশ্চিতভাৱে আছে। আপোনাৰ অনাকাংক্ষিকভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পনা যোজনাত কিছু গণ্ডগোল হ'ব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভালভাৱে অতিবাহিত হ'ব। অৰ্থাৎ আপুনি হঠাতে আজি আপোনাৰ ঘৰলৈ আলহী অহাৰ ফলত আপোনাৰ যি সময়সীমাৰ যি কৰ্মৰ যি পৰিকল্পনা সেই পৰিকল্পনা কিছু খেলি মেলি হ'ব, কিন্তু আপুনি চিন্তা নকৰিব। এই আলহী অতিথিটো এদিনৰহে, সিহঁতে ইয়াৰ বাবে আপোনাৰ পৰিকল্পনা কোনো গণ্ডগোল হ'ব পাৰে, কিন্তু যি কি নহওক আপোনাৰ কিন্তু আজিৰ দিন মোটামুটি বোলে ভালভাৱে পাৰ হৈ যাব। আপোনাৰ আজিৰ দিনটো বহুতো বৰিং হ'ব পাৰে, সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটো আগ্ৰহী কৰিব তুলিব পাৰে। যিহেতু আপুনি আজিৰ দিনটোত বহুতখিনি সময় পাব, আজি যিহেতু ৰবিবাৰ
আজি আপুনি অফিচ কাছৰ লগত জড়িত ব্যক্তিসকলতো আজি বহুতখিনি সময় পাব। এই সময়খিনি আপুনি আজিৰ দিনটো এক বিশেষ কৰি অৰ্থাৎ কিছু কলাত্মক কামত সেই সময়খিনি খটুৱাই যাতে আজিৰ দিনটো আগ্ৰহী কৰিবলৈ আপুনি যথোপনিষ্টি চেষ্টা কৰাটো উচিত, যাতে সময় অপচয় নকৰে যায়। আজিৰ দিনটো প্ৰতিকাৰ। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালন কৰক। আপুনি এনেকুৱা পোহনীয়া জীৱ জন্তু আপুনি প্ৰতিপালন কৰিলে মানসিকভাৱে খুব শান্তি লাভ কৰিব আজি আপুনি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনাৰ যি নৈতিক স্বভাৱে আপোনাক খুব মনত আজি যি আনন্দ প্ৰকাশ পাব, অৰ্থাৎ যিবোৰ বেয়া অনৈতিক কাম অৰ্থাৎ লোভ, হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব আপোনাৰ এই নৈতিক স্বভাৱে। সেয়ে আপুনি সদায় এই নৈতিক স্বভাৱৰ ব্যক্তি হৈ থকাটো আপোনাৰ বাবে খুব প্ৰয়োজনীয়, যাৰ ফলত আপোনাৰ সফলতাটো নিশ্চিত হৈ পৰিব। এই ৰাশি বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশত আপোনাৰ আজি খুবেই ভাল বুলি পৰিগণিত হৈছে। আপুনি আজি সম্বন্ধীয় কিছুমান ব্যক্তিৰ পৰা আজি আপুনি আৰ্থিক লাভ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতৰ চিকিৎসকৰ প্ৰয়োজন আছে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিবলৈ গৈ লগতে ৰোমান্টিকভাৱে ৰাতি আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন আপোনাৰ। অৰ্থাৎ আপোনাৰ জীৱনসংগী আজি হঠাৎ স্বাস্থ্যৰ অৱনতিও হ'ব পাৰে, যাৰ ফলত আপুনি তেখেতক চিকিৎসাত ভৰ্তি কৰাটো প্ৰয়োজন হৈ পৰিব। লগতে আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত আজি ক'ৰবালৈ যাত্ৰা কৰিব পাৰে, যি যাত্ৰা আপোনাৰ ৰোমান্টিক হ'ব আৰু লগতে আপুনি কিছুমান বিশেষ সময় অতিবাহিত কৰিব পাৰিব তেখেতৰ লগত। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। অৰ্থাৎ আপোনাৰ আজি হঠাৎ আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত আপোনাৰ কামৰ পৰিকল্পনা সেই পৰিকল্পনা অকণমান খেলি মেলি লাগিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম চেনেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব। অৰ্থাৎ আজি প্ৰেম জীৱনৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰা মৰম চেনেহেৰে ভৰা এক ৰোমান্টিক দিন হিচাপে পৰিগণিত হৈছে আপোনাৰ। কাৰোবাক দিয়া ঋণ ঘূৰাই পাব, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাটো দূৰ হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক ক্ষেত্ৰখন আজি খুবেই ভাল বুলি পৰিগণিত হৈছে। আপুনি আজি লগতে আপুনি যি আৰ্থিক আনৰ পৰা কাৰোবাক দিয়া ঋণ আজি ঘূৰাই পাব আজি আপুনি। আজিৰ দিনটো প্ৰতিকাৰ। পৰিয়ালৰ সুখ শান্তি বজাই ৰাখিবৰ বাবে ব্ৰাহ্মণক কেঁচা হালধি 5টা, আহঁত গছ 1.25 কেজি, হালধি, দালি, কেশৰ, সূৰ্যমুখী ফুল এটা আৰু হালধীয়া কাপোৰ এখন দান কৰক। এনেকুৱা বস্তুবোৰ দান কৰিলে আপুনি আপোনাৰ মানসিকভাৱে শান্তি হোৱাৰ লগতে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু হ'ব। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। অধিক আৰু বেছি কেলৰিৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ওচৰত হঠাৎ বহুতো ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। অৰ্থাৎ আজি আপুনি খাদ্যৰ গ্ৰহণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। লগতে আপোনাৰ আজি আৰ্থিক দিশৰ পৰা খুব ভাল হঠাৎ আৰ্থিক আগমন হ'ব পাৰে, যাৰ ফলত আপোনাৰ যি বিল ইত্যাদি কিছুমান আপুনি দিবলগীয়া পইচাবোৰ আজি ধুনীয়াকৈ জমা দিব পাৰিব আজি। যি ব্যক্তি আগৰ পৰাই আপোনাৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল, তাৰ লগত আজি আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত।
অৰ্থাৎ আপুনি আজি কিছুমান ব্যক্তিৰ লগত যিবোৰ সমস্যাৰ লগত জড়িত বাবে আপুনি বিবাদৰ দৰে সন্মুখীন হ'বলগীয়া হৈ আছিল, সেই বিবাদসমূহ বা সেই বিষয়সমূহ আজি ভালদৰে আলোচনা কৰি এটা সঠিক সিদ্ধান্ত লৈ যেন। আজি প্ৰেম সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত আজি কিছুমান বিশেষ হ'বলৈ গৈ আছে। অৰ্থাৎ আপুনি সকলোবোৰ সামাজিক বন্ধন আজি ভাঙি দিয়াৰ সম্ভাৱনাও আছে। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিবলৈ সময় নাই। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল কৰিব পাৰে, যাৰ বাবে আজি আপুনি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। অৰ্থাৎ আপুনি আজি যিখিনি সময় পায় সেই সময়খিনি আপুনি টিভি চাই অৰ্থাৎ আপুনি মনোৰঞ্জনৰ বিষয়সমূহৰ লগত জড়িত থাকি আজি সময় বৰবাদ কৰিব, যাৰ ফলত আপোনাৰ জীৱনসংগী আপোনাৰ কামৰ প্ৰতি বিৰক্ত হৈ পৰিব, যাৰ লগত লগতে আপোনাৰ নিজৰ জীৱনসংগী বুজাত আজি ভুল হ'ব পাৰে, যাৰ বাবে আপুনি গোটেই দিনটো জীৱনসংগী আজি কিছুমান কাৰণত আপুনি ভ্ৰান্ত ধাৰণা উপজিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনটো আজি মনটো হতাশাৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক, যেনে গান শুনা, নাচা আৰু বাগিচাত কাম কৰা ইত্যাদিবোৰ কৰিলে আপোনাৰ সন্তুষ্টি লাভ কৰিব। অৰ্থাৎ আপুনি আজি অৱসৰ সময়খিনি যিখিনি সময় আপুনি খালী সময় পায়, সেই সময়খিনি আপুনি কিছুমান মনোৰঞ্জকৰ লগত জড়িত কাম কাজৰ লগত জড়িত থাকি আপুনি খুব মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। আজিৰ দিনটো প্ৰতিকাৰ ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতা সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক। আপুনি এনেকুৱা ধৰণৰ ধাৰ্মিক কাম কাজৰ লগত জড়িত থাকি খুব মানসিকভাৱে শান্তি লাভ কৰিব আৰু লগতে আপোনাৰ সুস্বাস্থ্য উন্নতি হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি। আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ দিনটো আজি লোকচানৰ দিন নহয়, আজি আপোনাৰ খুব লাভৰে দিন আজি আপোনাৰ। আৰু লগতে আপুনি বহু দিনৰ পৰা ভুগি থকা বেমাৰৰ পৰা আজিও অলপ শান্তি সকাহ পাব। আজি আপোনাৰ অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক সমস্যাটো দূৰ হ'ব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক ক্ষেত্ৰখন আজি খুবেই শক্তিশালী বুলি আপোনাৰ পৰিগণিত হৈছে। আপোনাৰ আজি শূন্য সম্ভাৱনা আছে অজ্ঞাত উৎসৰ পৰা অহা। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুতো প্ৰয়াস কৰিব। আজি আপোনাৰ জীৱনসংগীয়ে আজিৰ দিনটোত আপোনাক বহুতো সুখ প্ৰদান কৰিবলৈ যথোপনিষ্ঠ চেষ্টা কৰা দেখা যায়। প্ৰেম সম্বন্ধ যদি কটকটীয়াকৈ ৰাখিব বিচাৰে, তেন্তে কোনো তৃতীয় প্ৰলোভনত ভুল হৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নেভাবিবা। অৰ্থাৎ আজি প্ৰেমৰ সম্বন্ধৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন আছে, যে তৃতীয় ব্যক্তিৰ হস্তক্ষেপ হ'ব পাৰে আপোনালোকৰ প্ৰেম জীৱনলৈ। সেয়েহে আপুনি তৃতীয় ব্যক্তিৰ হস্তক্ষেপ যাতে হ'ব নিদিয়ে, তাৰ বাবে আপুনি সতৰ্কতা হৈ থকাৰ প্ৰয়োজন। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ কৰ্ম জীৱনৰ পৰা আজি হঠাৎ কিছু সময়ৰ বাবে আপুনি অৱসৰ ল'ব পাৰে, যাৰ ফলত আপুনি পৰিয়ালৰ লগত ধুনীয়াকৈ এটা সন্ধিয়া কটাব পাৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈ আছে। অৰ্থাৎ আপোনাৰ জীৱনসংগী আপোনাৰ কিছুমান কামৰ গুৰুত্বহীনতাৰ বাবে আপোনাক আজি খং কৰিব পাৰে। কামৰ অত্যাধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কৰ্মৰ ব্যস্ততা বেছি হোৱাৰ বাবে আপোনাৰ মনত কিছু হতাশাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে সন্ধিয়া অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। অৰ্থাৎ আপুনি সন্ধিয়া সময়খিনি অকণমান শান্তিমতে বহক, তাৰ ফলত আপোনাৰ সকলোবোৰ হতাশ যেন দূৰ হৈ যাব।
আজিৰ দিনটো প্ৰতিকাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে দুখীয়া ল'ৰা ছোৱালীৰ মাজত চকলেট আজি বিতৰণ কৰক। এনেকুৱা আপুনি ভাল সামাজিকমূলক কাম কৰিলে আপুনি খুব মানসিকভাৱে শান্তি হ'ব, লগতে আপোনাৰ সুস্বাস্থ্য অটুট ৰাখিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থাটো সুদৃঢ় হ'ব। অৰ্থাৎ আপোনাৰ আজি স্বাস্থ্য আপোনাৰ লগ দিব, অৰ্থাৎ ভালে থাকিব, লগতে আপোনাৰ আৰ্থিক ক্ষেত্ৰখনো আজি খুব ভাল থাকিব। আপোনাৰ যিটো জৰিয়তে আপোনাৰ আৰ্থিক যিটো অৱস্থা সেই অৱস্থাটো সুদৃঢ় ভাল হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। অৰ্থাৎ আপুনি প্ৰথমতে আপোনাৰ পৰিয়ালৰ প্ৰথম অৱস্থা আপুনি পৰিয়ালৰ যি সমস্যা সেই সমস্যাবোৰ গুৰুত্ব সহকাৰে লোৱাটো আপোনাৰ বাবে প্ৰথম দায়িত্ব হ'ব লাগিব। আজিৰ দিনটোত সাৱধানে থাকক। কোনোবাই আপোনাক লগত ফ্লড কৰিব পাৰে, কিন্তু আজি এনেকুৱা বস্তু সংঘটিত হ'ব পাৰে যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়া আৱশ্যকতা আছে। অৰ্থাৎ আপুনি সাৱধানে থাকিবলৈ আপোনাৰ আজি খুব প্ৰয়োজন যে আপোনালোকৰ কিছুমান মিছা সংক্ৰান্ত কিছুমান ফ্ৰড হ'ব পাৰে। অৰ্থাৎ আপুনি আজি কিছুমান মিছা বিষয়ত আজি চিকাৰ হ'ব পাৰে। সেয়ে আপুনি আজি অকণমান সাৱধানে থকাটো প্ৰয়োজন। কৰ্ম জীৱনত আজি এনেকুৱা বস্তু যিবোৰ আপোনাক গুৰুত্ব দিয়াৰ খুব আৱশ্যক আছে। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজলৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাসীনৰ কাৰণ হ'ব। অৰ্থাৎ আপোনাৰ জীৱনসংগী আজি তেখেতসকলৰ কামত আজি অধিক বহুত বেছি ব্যস্ততা হৈ পৰিব আৰু ইয়াৰ ফলত তেখেতক আপোনাক সময় দিব নোৱাৰাৰ বাবে আপোনাৰ মনটো হতাশ হ'ব পাৰে। লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে, সেইবাবে সকলোৰে মনত আপুনি এটা ভাল ছবি বনোৱাত সক্ষম হৈছে। আপোনাৰ যি নৈতিক স্বভাৱৰ ফলত আপোনাৰ আজি ভাল এটা সন্মান লাভ কৰিবলৈ, অৰ্থাৎ মানসিকভাৱে শান্তি লাভ কৰিবলৈ আজি আপুনি খুব সক্ষম হৈছে। আজিৰ দিনটো প্ৰতিকাৰ ভগৱান বিষ্ণু মৎস্য অৱতাৰৰ কথা পঢ়িলে প্ৰেম জীৱনৰ সফল আৰু মধুৰ হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টিৰে থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপোনাৰ মনটো আজি খুব আনন্দিত হৈ থাকিব বা অতিবাহিত কৰিব। আপোনাৰ ওচৰত হঠাৎ ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল গোটেই জোৰা মাৰিব। অৰ্থাৎ আপোনাৰ আজি আকস্মিক ধন আগমনে আপোনাৰ আৰ্থিক দিশটো শক্তিশালী কৰিব, লগতে আপোনাৰ যি ঋণ আছে সেইবোৰ ঋণবোৰ মাৰাত অতি সক্ষম হ'ব। যদি আপুনি পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত নকৰে, তেনেতে আপুনি ঘৰৰ সমস্যা আকাংক্ষা কৰিব পাৰে। অৰ্থাৎ আপুনি পৰিয়ালৰ লগত আজি যদি সময় অতিবাহিত কৰা খুব প্ৰয়োজন, যাতে তেখেতসকলৰ সমস্যা ভাগ ল'ব পাৰে। ৰোমাঞ্চকৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে কিছুমান বিশেষ সুবিধাও থাকিব, যিটো সময় অতি কম সময়ৰ বাবে থাকিব। যাত্ৰা আৰু ভ্ৰমণ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। অৰ্থাৎ যাত্ৰা আৰু ভ্ৰমণৰ যি সুযোগ থাকিব, সেই সুযোগটো আপুনি আজি নেহেৰুৱাব বন্ধুসকল। আপোনাৰ যাত্ৰা ভ্ৰমণ আজি খুব শুভ আছে। আৰু লগতে জীৱনসংগীৰ যি স্বাস্থ্য অৱনতি আজি আপোনাক চিন্তিত কৰি তুলিব। মা দেউতাক নোকোৱাকৈ আজি আপুনি তেখেতৰ মন পচন্দৰ খানা ঘৰলৈ আনিব পাৰে, ফলস্বৰূপে ঘৰৰ এটা ধনাত্মক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আজি পৰিয়ালে ভাল পোৱা কিছুমান খাদ্য আপুনি সিহঁতৰ অনুমতি নোলোৱাকৈ আজি হঠাৎ ছাৰপ্ৰাইজ হিচাপে আনিব পাৰে, যাৰ ফলত আপোনাৰ ঘৰত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আজিৰ দিনটো প্ৰতিকাৰ 9 বছৰীয়া কন্যাৰ মাজত খোৱা সামগ্ৰী বিতৰণ কৰিলে পাৰিবাৰিক সুখ বাঢ়িব আপোনাৰ আজি। এতিয়া আহিছোঁ মকৰ ৰাশি। আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচা ধাৰলৈ বিচাৰিব পাৰে, কিন্তু আপুনি সিহঁতৰ পইচা ধাৰ দিব, কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাটো বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ যি মানসিক অশান্তি দীৰ্ঘদিনৰ, সেই অশান্তিবোৰ আজি বহুতখিনি আজি
কম বুলি পৰিগণিত হৈছে। অৰ্থাৎ মানসিক অশান্তিৰ পৰা আজি পৰিত্ৰাণ পাব। আজি আপুনি কিছুমান আপোনাৰ আত্মীয়লৈ আপোনাৰ পইচা ধাৰ খুজিব আহিব পাৰে আপোনাৰ ওচৰলৈ। যিসকল ব্যক্তি আপুনি যে আৰ্থিক দিশৰ পৰা সহায় কৰে, তেতিয়া আপোনাৰ আৰ্থিক অৱস্থাটো দুৰ্বল হৈ পৰা দেখা যাব। ঘৰখনো সজোৱাৰ লগতে ল'ৰা ছোৱালীৰ যত্ন ৰাখক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে। সেই শৰীৰ যিমানেই ধুনীয়া নহওক কিয় সন্তান ঘৰখনৰ আনন্দ আৰু সুখৰ নিজৰালৈ আহে। সেয়ে আপুনি আজি নিজৰ সন্তানৰ ওপৰত খুব যত্ন লোৱাটো প্ৰয়োজন হৈ পৰিব। আজি আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আপোনাৰ যি প্ৰিয়জন সেই কিছুমান যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ পৰা বিৰত থাকক। সমালোচনা আৰু অপবাদ ইত্যাদিৰ পৰা বিৰত থাকক। আজি বেয়া কথাৰ পৰা আজি নিজকে দূৰত থাকিলে আপোনাৰ বাবে ভাল হয়। আপোনাৰ জীৱন সংগী আজি ওচৰ চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে। আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল আপোনাৰ দুৰ্বল ৰুটিন। অৰ্থাৎ জীৱন সংগী আজি কিছুমান ওচৰ চুবুৰীয়াৰ পৰা শুনা কিছুমান কথাই আপোনাৰ মনলৈ এক খলকনি আনিব পাৰে। আৰু লগতে আপোনাৰ আজি আত্মবিশ্বাসটো খুব দুৰ্বল হৈ পৰিব। আপোনাৰ সময়ৰ যিটো কাম কাজৰ ৰুটিনটো যিটো আপোনাৰ এই কিছুমান ভুলৰ বাবে আপোনাৰ মানসিকভাৱে যে আত্মবিশ্বাস সেইটো দুৰ্বল হৈ পৰিব। সেয়ে আপুনি এইবোৰ শক্তিশালী কৰাৰ বাবে চেষ্টা কৰক আপোনাৰ আত্মবিশ্বাস। আজিৰ দিনটো প্ৰতিকাৰ চাউল অথবা ৰূপ মাৰ পৰা লৈ নিজৰ ওচৰত ৰাখিলে আপোনাৰ আৰ্থিক উন্নতিৰ সহায় হ'ব আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। নিজকে অধিক আশাবাদী কৰাৰ বাবে আপুনি প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদি ভাল হ'ব। যেনে ভয়, ঈৰ্ষা, ঘৃণা ইত্যাদি নকাৰাত্মক ভাৱ কমি যাব। অৰ্থাৎ আপুনি আজি নিজকে নৈতিক চৰিত্ৰৰ লগত সম্পৰ্ক ৰখাটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপুনি নৈতিকবাদী হওক। অৰ্থাৎ আপোনাৰ ভাল চৰিত্ৰ আপোনাৰ আজি প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ কি হৈছে আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে আপোনাৰ এটা ভাল চিন্তাধাৰা মনত বিৰাজ কৰি থাকিব। আৰু যাৰ ফলত আপোনাৰ ভয়, ঈৰ্ষা, ঘৃণা আদি আপোনাৰ নকাৰাত্মক এইবোৰ ভাৱসমূহ আপোনাৰ মনৰ পৰা আপুনি আঁতৰি যাব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাৰ কোনো ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। অৰ্থাৎ ব্যৱসায়িক দিশৰ পৰা আপুনি কিছুমান ডাঙৰ পদক্ষেপ লোৱাৰ বাবে আজি খুব ভাল বুলি পৰিগণিত হ'ব। লগতে আপোনাৰ ওচৰ চুবুৰীয়া বা আজি আপোনাৰ আৰ্থিকভাৱে কিছু সহায় কৰিব পাৰে। হঠাৎ প্ৰাপ্তি হোৱা কোনো ভাল খবৰে আপোনাৰ উৎসাহ বঢ়াই তুলিব। আকস্মিক খবৰে আপোনাৰ মনলৈ এটা আনন্দৰ ঢৌ বহাই লৈ আনিব। পৰিয়ালৰ সদস্যসমূহৰ লগত ইয়াক ভাগ বতৰা কৰিলে আপুনি উৎসাহিত হৈ পৰিব এই ভাল খবৰটোৰ লগত। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি অবৈধ প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি মান সন্মান আজি হানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিবোৰ সম্বন্ধ আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধ সময় দিয়াও শিকিব লাগে। নহ'লে সম্বন্ধ ভাঙিব পাৰে। অৰ্থাৎ সম্বন্ধৰ ক্ষেত্ৰত আজি সময় দিব লাগিব। যদি আপুনি সময় দিব নোৱাৰে ইয়াৰ পৰিণাম কিন্তু কিছু বেয়াৰ ফালে ঢাল খাব। ওচৰ চুবুৰীয়া আজি আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লগত আপোনাৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়াই আপোনালোকৰ জীৱনৰ কিছুমান সমালোচনামূলক কথা আজি সিহঁতে আলোচনা কৰিব পাৰে, যাৰ ফলত এক বেয়া দিশ প্ৰকাশ হ'ব। আজি আপোনাৰ সৃজনশীলতাক বঢ়োৱাৰ বাবে আটাইতকৈ ভাল দিন। কিছুমান এনেকুৱা চিন্তাধাৰা আহিব পাৰে যিবোৰ সঁচাকৈ ধুনীয়া আৰু বহুত গঠনমূলক হ'ব। অৰ্থাৎ আপুনি আজি যিখিনি সময় পায় সেই সময়খিনি আপুনি সৃজনশীলতাক বঢ়োৱাৰ বাবে আটাইতকৈ আজি বহুত ভাল দিন বুলি পৰিগণিত হৈছে। আৰু এনেকুৱা আপুনি কিছুমান ভাল চিন্তাধাৰা কৰিব পাৰে যিবোৰ আপোনাৰ সঁচাই এক ভাল ভৱিষ্যতৰ গঠনমূলক বুলি পৰিগণিত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ ভগৱান শিৱ মংগলৰ ৰুদ্ৰ ৰূপ হয়। সেইবাবে প্ৰেম সম্পৰ্ক অধিক ভাল কৰিবৰ বাবে নিয়মিতভাৱে শিৱ মন্ত্ৰ পাঠদান কৰক আপুনি আজি। এতিয়া বন্ধুসকল শেষৰটো ৰাশিত পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি। বন্ধু আজি আপোনাৰ কোনো বিশেষ মানুহক চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনাৰ বন্ধুৱে আকস্মিকভাৱে কিছুমান ব্যক্তিৰ লগত আপোনাৰ আজি পৰিচয় কৰাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যিজন ব্যক্তিয়ে আপোনাৰ জীৱনলৈ বহুতখিনি
ভৱিষ্যতৰ জীৱনলৈ বহুতখিনি সহায়কাৰী বুলি পৰিগণিত হ'ব। অৰ্থাৎ গভীৰভাৱে প্ৰভাৱ পেলাব তেখেতে আপোনাৰ জীৱনত। যিকোনো ব্যক্তি ডাঙৰ যোজনা বা বিচাৰ আপোনাৰ মন আকৰ্ষণ কৰিব পাৰে। আপোনাৰ কিছুমান যোজনা বা কাম কাজত আপোনাৰ যি মনটো খুব আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱাটো ভাল হ'ব। অৰ্থাৎ আজি বিনিয়োগ কৰাৰ আগতে আপুনি যি ঠাইত বিনিয়োগ কৰে সেই বিষয়টো আপুনি ভালদৰে চালি জাৰি চাইহে বিনিয়োগ কৰিব। বন্ধুৰ সন্ধিয়া সময়ত এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ বন্ধুবৰ্গই আজি আপোনাৰ এটা ভাল পৰিকল্পনা কৰি তেখেতসকলৰ লগত এটা ভাল পৰিকল্পনা কৰি আপোনাৰ দিন সুখী কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ কোনো সীমাতা নাই, ই সকলো সীমাতকৈ উৰ্ধত। আপুনি এই কথা শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত আজি খুব ভাল অনুভূতিৰে মিঠা অনুভূতিৰে অনুভূত হ'ব আপোনাৰ দিনটো আজি। খালী সময়ত সৎ ব্যৱহাৰ কৰিব আৰু সেইমতে কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ হোৱা নাই। অৰ্থাৎ আপুনি খালী সময়ত আজি সৎ ব্যৱহাৰ কৰি আধৰুৱা কামবোৰ আজি পূৰ্ণ কৰাৰ বাবে আজি ভাল দিন আপোনাৰ। বৈবাহিক জীৱনত বহুত ধৰণৰ লাভ থাকে, আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ পৰা বহুত ভাল দিন বুলি পৰিগণিত হৈছে। ঘৰত ধাৰ্মিক কাৰ্য হ'ব পাৰে, কিন্তু আপুনি বেলেগ বিষয়লৈ চিন্তা থাকিব পাৰে। অৰ্থাৎ ঘৰত আজি আকস্মিকভাৱে ধাৰ্মিক কাৰ্য অৰ্থাৎ মাংগলিক কাৰ্য আজি আৰম্ভ হ'ব পাৰে আজি আপোনাৰ। আজিৰ দিনটো প্ৰতিকা আৰ্থিক লাভৰ ফালে সদায় লাভৰ বাবে সদায় তিলৰ তেলৰ চাকি জ্বলাওক আপুনি। ইয়াৰ বাবে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে সিহঁতৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ বন্ধুসকল।